কামৰ পৰা আজৰিয়ে নাপাওঁ ৰাতিপুৱা কাৰলৈ চেহেৰা দেখো ঐ ছোৱালীছা মই ওলাই যোৱাৰ পিছত তোৰ এইবোৰ কাম কৰিলে নহয় ভণ্টি মায়ে মোক কৰিবলৈ কোৱাতহে মই চা মই ওলাই যোৱাৰ পিছত তোৰ এইবোৰ কাম কৰিম অ'কে মই যাওঁ সদায় সদায় বাৰু কিয় এনেকৈ কথা কয় মোক কাক স্মৰণ কৰি আছ নে তোৰ মাৰলৈ আজি আকৌ বৰকৈ মনত পৰিছে নহয় মা ঐ চা মোক মা বুলি নামাতিবলৈ তোক আৰু কিমান বাৰ কওঁ মই তোৰ মাৰে নহয় তোৰ মাৰে মৰিলে শুনি নহয় আৰু মই এতিয়া এফালে যাওঁ ঘৰলৈ কাকো আহিব নিদিবি হ'ব মই বাৰু কি ভুল কৰিছিলোঁ মোক যে ইমান কষ্ট দিছে অ' মা কিয় এৰি থৈ গৈছিলা মোক তাতকৈ মোকো লগতে লৈ নগলা কিয় আহকচোন আমি হে হয় বহকচোন নাই নবহো বিয়া ঘৰত নাই নেকি নাই পিছে আপোনালোকক চিনি পোৱা নাই আমি মানে বিয়া লগৰ পিছে তোমাৰ নামটো মোৰ নাম শেৱালী তুমিও ফ্ৰেণ্ডৰ ঘৰত কাম কৰা ন কি মই ইয়াত কাম কৰোঁ তেন্তে তোমাকো একো লাভ নাই তেনেকেনো কিয় কৈছো বিয়া পাব সেই কিনো হ'ব কাম কৰা ছোৱালীহে কিবা কৈছিলে নেকি নাই কোৱা পিছে হেৰি নহয় ছোৱালী তোমাৰ ফোনটো আছে নেকি কিয় সুধিছে নম্বৰটো লোৱা ৰাতি কথা পাতিব নাই মোৰ ফোন নাই আৰু মই ফোন লোৱাৰ যোগ্য কাৰণ লোকৰ ঘৰত কাম কৰিনো মই পাওঁ কেইটকা শুনা শেৱালী আমি প্ৰিয়াক বিচাৰিহে আহিছিলোঁ তাই আহিলে আমি আহিছিলোঁ বুলি ক'বা নিশ্চয় এতিয়া আমি যাওঁ আমি কিন্তু মাজে মাজে লগ পাই থাকিব ব'লা তো মোৰ কৈ যে মানুহবোৰ আহে নহয় দৰ্জাখন বন্ধ কৰিয়ে থওঁ মা তুমি আহিলাই যে তোক আজি পৰীক্ষা আদায় কৰি চালো আমি ঘৰৰ পৰা ওলাই যোৱালে তই বাট চাই থাক ন আমি ঘৰৰ পৰা ওলাই যোৱাৰ লগে লগে তোৰ দেখোন মানুহ আহি যায় ভণ্টিকে বিচাৰি আহিছিল মোক নহয় বাহ ভনীয়েৰে ফচাই দিব পৰা হৈ গলি ন সঁচাকৈ কৈছো মা ভণ্টিকে বিচাৰি আহিছো মনে মনে থাক তাই কথা শুনা ভনীয়ে তোক ফচাব পৰা হৈ গ'ল মানে মোৰ ছোৱালীজনী তই বদনাম কৰিহে আহিবি ন তোক আজি মই সঁচাকৈ কওঁ মই নাজানো মা নামাৰিবা মই নাজানো মা আজি ভনীয়েৰে আহক তাৰ পিছত তোক মই শিক্ষা দি আছো মই নাজানো মা তাই বাহাদুৰি চা মই সঁচাকৈ কৈছো মা কি হ'ল মা সুধিছা আকৌ তোৰ পায়ে ৰ ঐ ছোৱালী কি হ'ল তোৰ ল'ৰা দুটা আনিছিল কিয় কোন চিনি নাপাওঁ তোমাক বিচাৰি আহিছো বুলি কৈছিল আৰু মোৰ নামটো সুধিছিল সিহঁতৰ নামটো কোৱা নাই আৰে কিয় মিছা কথা কওঁ মোক বিচাৰি কোনোবা আহিলে মোক এবাৰ হ'লেও জনাব কিন্তু তই কিয় মিছা কথা কৈছ নাজানো ভণ্টি মই সঁচাকৈ কৈছো গম নাপাওঁ কোন চৰিত্ৰহীন ছোৱালী তই মানে মোৰ বদনাম কৰি মানে বাট চাই আছ নহয় ভণ্টি মই সঁচাকৈ কৈছো গম নাপাওঁ কোন হৰিয়ালৰ চকু পানী মোক নেদেখুৱাবি মোৰ মুখৰ আগৰ পৰা ওলাই যা এইজনীয়ে
কিবা এটা কৰিব লাগিব মোৰ আলহী আহিছে হপাই ৰ'বাচোন মই চাই আহোঁগৈ আছে আছে বচোন ব অ' মা মা অ' মা অঁ তোমালোক আহিলাই অঁ ভালনে খুৰী ভালেই তোমালোকৰ অঁ বা নাই নেকি মানে আমাৰ ঘৰত এজনী কাম কৰিবলৈ ছোৱালী ৰাখিছোঁ তাইকে নিজৰ বা বুলি ভাবোঁ আৰু অঁ ঠিকে আছে দিয়া পানী লওক বা তোমাৰ নামটো মোৰ নাম শেৱালী বৰ ধুনীয়া নাম দেই পিছে তুমি কি পঢ়ি আছা মই নাই পঢ়া কিন্তু কিয় পঢ়া নাই অ' মানে তাই পঢ়াত অকণমান বেয়া 3বাৰকৈ মেট্ৰিক দিলে কিন্তু পাছে কৰিব পৰা নাই সেইবাবে তাইৰ স্কুল নাযাওঁ বুলি কৈছে আৰু মা চাহৰ যোগাৰ কৰা মই যোৱা অঁ যাওঁ তোমালোক বহাচোন নে অকণমান বাকী অফিচৰ খবৰ খাতিবোৰ কওকচোন চলি আছে আৰু ঠিকে আছে দে মানে তাই পঢ়াত বেয়া নিজৰ নামটো ভালকৈ লিখিব নাজানে কথাও তাই তেনেকুৱা নালাগে আকৌ ন কথাটো কি আৰু ভাত কেইটা খাই যাবা নহ'লে নাই ভাত খোৱাতে বেলেগ এদিন আহিম অঁ হয় নেকি অঁ জানুৱাৰীত খুৰা অহা কথা আছে বোলে খুৰা আহিলে ভাত খোৱাতে আহিম অঁ হয় নেকি কেতিয়া আহিবা তেন্তে তেতিয়া আহিলে ভাল হ'ব অঁ খুৰা এতিয়া গুৱাহাটীতে আছে ন অঁ তাতে আছে যাওঁৱে নে নহ'লে আকৌ দেৰি হ'ব যে অঁ পিছত আহিবা আকৌ এদিন ভালকৈ বাই প্ৰিয়া লগ পাম কেতিয়াবা হেল্ল' অঁ ৰিহান গৈ আছোঁ ৰ'বা আলহী আহিলে বৰকৈ ভাগৰ লাগে পাই ঐ ছোৱালী এইফালে আছোন কোৱা মা মোৰ মানি বেগৰ পৰা পইচা কিয় চুৰি কৰিছিলি মই পইচা নাই লোৱা মা ঐ চা তোক কি সঁচা কথা ক'বলৈ কোনো নিশিকালে নেকি বাৰে সদায় যে তই এই মিছা কথাবোৰে কৈ থাক তোক কাটি মই বুঝলি নহয় তোক এনেকৈ নহ'ব তোক মই বেলেগ ধৰণে ব্যৱস্থা লৈ আছো মাজনী কি হৈছে নকওঁ কিয় প্ৰিয়া এক্সিডেণ্ট হয় মাজনী কি হৈছে ভালকে ক প্ৰিয়া এক্সিডেণ্ট হয় আমাৰ মাজৰ পৰা সিহঁতৰ মানে গুচি গ'ল ধেমালি নকৰ কিন্তু সঁচাকৈ ক প্ৰিয়াৰ কি হৈছে সঁচাকৈ ক মই ধেমালি কৰা নাই খুৰী সঁচাকৈ কৈছো প্ৰিয়াৰ মৃত্যু হৈছে
সমাজখনত ঠাণ্ডা লাগিছে আজিকালি হৈছে কি? এগৰাকী নাৰী হ'ল আন এগৰাকী নাৰী ইমান শাস্তি কেনেকৈ দিব পাৰে? তোক মই আজিৰ পৰা একো নকওঁ তয়ো মোক মা বুলি মাতি দিয় মাজনী অ আইজনী তয়ো মোক মা বুলি মাতি দিয় কিয় কিয় কৈছা এতিয়া তুমি মোৰ মা বুলি এয়া তোমাৰ কৰ্মৰ ফল নিজে বুজিব পৰা হোৱাৰে পৰাই বুকুত উমি উমি একুৰা চুই জ্বলি আছে জন্মতে পিতৃ মাতৃক হেৰুৱা আৰু পিতৃ মাতৃৰ সন্মুখতে সন্তানৰ ভিতৰে ডেকাৰ দুখ কোনো গুণেই কম নহয় মোৰ বুকুত চলি থকা জুইকুৰাৰ বিষয়ে আজিলৈকে কাকোৱে বুজাব পৰা নাই কিন্তু আজি চাগে তুমি এই জুইকুৰাৰ অনুভৱ ভালকৈ কৰিছা মই আজি ভালকৈ অনুভৱ কৰিছো এই সমাজখনত আজিকালি হৈছে কি? নাৰীয়ে নাৰীক হত্যা মাহীমাকে জীয়েকক কৰা অত্যাচাৰ এইবোৰ বন্ধ কৰিব নোৱাৰিলে সেই